হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো আজি থাম্বনেইলটো দেখি চাগে আপোনালোকে গম পাইছে যে আজি পিজ্জা বনাব লৈছোঁ। এটা অলৰেডি বনালোঁ আৰু খাই বহুত টেষ্টি হৈছে। তো বাকী প্ৰচেছখিনি মানে বাকীকেইটা আছে। মই ভাবিছোঁ ভিডিঅ' কৰি থ'লে আপোনালোকৰ কাৰণেও হেল্পফুল হ'ব, কেতিয়াবা ঘৰত বনাই খাব পাৰিব। একদম ডমিন'জত যেনেকৈ বাহিৰৰ লেয়াৰটো ক্ৰিস্পি হয় আৰু ভিতৰটো ছফ্ট হয়, চ' একদম একজেক্টলি তেনেকুৱা হৈছে। মই কৈ পেলাই আপোনালোকক বুজাব নোৱাৰোঁ, বাট বহুত টেষ্টি হৈছে। তো আহক ৰেচিপি ষ্টাৰ্ট কৰোঁ। এতিয়া আমি পিজ্জা ড'টো বনাবৰ কাৰণে মোৰ ওচৰত এইটো ইনষ্টেণ্ট ৰাইচ আছে, এইটো ট্ৰাই কৰিম। চ' ফাৰ্ষ্ট অফ অল মই এনেকৈ অলপমান গাখীৰ গৰম কৰি লৈছোঁ। একেবাৰে আঙুলিটো ডুবাব পৰাকৈ গৰম কৰিলেই হ'ল। এইখিনি ইষ্টত ঢালিম। ইষ্ট ঢালি লৈছোঁ আৰু ইষ্টখিনিত মই অলপ চেনি দি দিওঁ। ইনষ্টেণ্ট ইষ্ট বুলি লিখা আছে, তথাপিও মই এইটো প্ৰচেছতে ইষ্টটো হেৰি কৰোঁ, সেইকাৰণে এনেকৈ কৰিম। আৰু ইয়াতে অলপমান এতিয়া দি দিম গাখীৰ, ভালকৈ মিক্স কৰি দিম। মিক্স কৰি পেলাই ঢাকন এখন লগাই ঢাকি থ'ম। ইষ্টখিনি এক্টিভেট হ'ব দিম। ঢাকনখন দি অলপ দেৰি এনেকৈ থাকিব দিম, 10-15 মিনিটমান এনেকৈ থাকিব দিম। তাৰপিছতে চাম বস্তুটো ফৰ্ম হৈছেনে নাই। এয়া আপোনালোকে দেখিব পাৰিছে ইষ্টখিনি ধুনীয়াকৈ এক্টিভেট হৈ গৈছে। আৰু এনেকৈ যেতিয়া বাবলছ উঠি আহিব তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ ইষ্টখিনি এক্টিভেট হৈ গৈছে। তো এইখিনি মই আৰু অকণমান দেৰি কাৰণে ৰেষ্ট কৰিব দিম, তাৰপিছতে পিজ্জা ড'টো বনাম। ড'টো বনাবৰ কাৰণে মই ময়দা লৈ লৈছোঁ। যিহেতু পেকেটিং ময়দা লৈছোঁ, তো মই এইটো চালি লোৱা নাই আৰু মই চেক কৰিলোঁ পোক চোকো নাই। ইয়াতে মই এতিয়া দিম অকণমান নিমখ। চেনিও দিব লাগে, কিন্তু মই চেনিটো ইষ্টখিনিত দিয়া আছিলে, চ' ইয়াত নাই দিয়া। অকণমান তেলো দি ল'ব। পানীৰ যেতিয়া প্ৰয়োজন হ'ব আপোনালোকক, দেখিব যে আটাৰ ড'টো ষ্টিক হোৱা নাই, তেতিয়া অকণমান পানী আপোনালোকে এড কৰিব পাৰিব আৰু এক্সট্ৰাকৈ। এনেকৈ বাতিত নহ'ব, মই টাইলছৰ ওপৰতে লৈ লৈছোঁ। ভালকৈ মিক্স কৰি ল'ব লাগিব যিহেতু। কি কৰিছোঁ? ক্যাপসিকাম কাটিছোঁ। আৰু মোৰ পাকঘৰটো আজি অলপ মেচি হৈ আছে, সেইটো কাৰণে পাব। পিজ্জা বনাওঁতে বহুত কিবা কিবি কৰিব লগা হয়, তো পাকঘৰটো অকণমান লেতেৰা হৈ যায়। চ' সেইটো কাৰণে অলপ এক্সকিউজ দিব। পিজ্জা টপিকৰ কাৰণে যিহেতু আমি অভেনত বনোৱা নাই, সেইটো কাৰণে কেপচিকাম, পিঁয়াজ আৰু চিকেনটো অলপমান আধা কেঁচাকৈ কেৰাহীত আগত সিজাই ল'ম। অনিয়ন লৈছোঁ, অনিয়নো লগতে দি দিছোঁ। মই অলপমান এইটো মোক দেখা পাইছেনে নাই, অলপমান চিকেন কাটি ল'লোঁ, মানে পিচ কৰি ল'লোঁ আৰু কেৰাহীখন অকণমান খালি লওঁ। ভাল লাগিছে, চেনি অকণমান খাই দিওঁ। অকণমান চুগাৰ বেছি কৰিছা, ইমান নাই নহয়। অকণমান আদা নহৰু পেষ্ট দি দিম তেলত, তাতে চিকেনখিনি দি দিম। কেপচিকাম আৰু পিঁয়াজখিনি ঢালি দিম। অকণমান নিমখ দি দিম। এইটো হৈ গ'ল পিজ্জা চচ। এইটো ৰেচিপি মই শ্বৰ্টছত দিম, তো আপোনালোকে তাতো চাব। আৰু মই চীজো ঘৰতে বনাইছোঁ, ত' সেইটো আপোনালোকে শ্বৰ্ট ভিডিঅ'ত চাব। এয়া পিজ্জা ড'টো পুৰা ফুলি আছে, তো ইয়াৰ পৰা এটা পিচ উলিয়াই ল'ম। এনেতো বাৰু কিনিও খাব পাৰি, কিন্তু ঘৰৰ মানুহৰ কাৰণে বনাই খোৱা যিটো মানে ফূৰ্তি, মই নিজে খোৱাতকৈ বেলেগত খুৱাই ভাল পাওঁ। চ' সেইটো কাৰণে ট্ৰাই কৰিলোঁ আৰু অলপমান কষ্ট কৰি পেলাই।
এইফালে চাওক মই কৰ্ণফ্লেক্স যে পায় আমাৰ ঘৰত কৰ্ণফ্লেক্স মই কি কৰিছোঁ এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ মিহি মিহি কৰি লৈছোঁ পিজ্জাৰ ওপৰতো কৰ্ণৰে কিবা এটা ইনগ্ৰিডিয়েণ্টছ দিয়ে এইটোৰ লগত চিমিলাৰ হয় চ' সেইটো কাৰণে মই সেইটো দি লৈছোঁ আৰু এইটো দি ল'লে ক্ৰিস্পি হয় ওপৰতো খাবলৈ হা য়েছ এইখন বেচটো বনোৱাত মই এনেকৈ মানে শ্বেপ দিয়াত ইমান এক্সপাৰ্ট নহয় চ' নাহাঁহিব আৰু তেৰা বেকা হ'লেও তো এনেকৈ বেচটো দি দিলোঁ তাৰপিছতে এনেকৈ ফৰ্কখনেৰে এনেকৈ ফুটা কৰি ল'ম তাৰপিছতে পিজ্জা চচটো অলপ স্পাইচি হৈছে সেইটো কাৰণে বেটাই হুহুৱাই আছে জলকীয়া অলপ বেছি হৈ গ'ল তো এনেকৈ এইটো স্প্ৰেড কৰি ল'ম চিকেন কেপচিকাম আৰু অনিয়ন দি দিম আৰু তাৰপিছতে চীজ দিম মই অলপমান অৰেগানো দি দিম ওপৰত মানে মই প্ৰি হিট কৰি থৈছোঁ এখন কেৰাহী আৰু ইয়াতে মই দি থৈছোঁ নিমখ আগতে এবাৰ বনোৱা আছে চ' নিমখখিনি কোলা হৈ গ'ল আৰু ইয়াত মই দি দিম এনেকৈ এইটো ঢাকন লগাই দিম ওপৰত এটা হেভি বস্তু দি দিম 5 মিনিটমান মই অলপমান মিডিয়াম ফ্লেমত ৰাখিম তাৰপিছতে ফ্লেমটো কমাই দিম আৰু এইফালে এবাৰ চালোঁ অলমষ্ট হৈছে আৰু সেইটো কমাই পেলাই আৰু অকণমান দেৰি ৰাখিলে হৈ যাব বিসমিল্লাহ বুলি এটা নমাওঁ ন জল্দি আছে এয়া দেই গৰম গৰম পিজ্জা ৰেডি হৈ গ'ল এতিয়া কাটি লওঁ আহক এইটো পিজ্জা চাকু হয় লগা হৈছে এবাৰ টেক কৰ এয়া চাওক যেতিয়া কিবা এটা বস্তু বহুত কষ্ট কৰি বনোৱা যায় ন আৰু ভাল বনে তো বহুত ভাল লাগে এইটো তাৰ হাজবেণ্ড তাৰ ৱাইফ আছে নহয় এতিয়া নিজে বুলি কৈছোঁ আৰু এইফালে চাওকচোন কিমান ফ্লাফি হৈছে ডোটো মই খাই লওঁগে It's a long story that deserves a kiss. You really love me. Just one little kiss. বহুত yummy হৈছে